সকলোকে নমস্কাৰ জনাইছোঁ। 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখন প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ অনশন কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ। 2021 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া যি জ্বলন্ত সমস্যা, সেই জ্বলন্ত সমস্যা সমাধান নকৰিলে অসম চৰকাৰে বিনা চৰ্তে শিক্ষক পদলৈ উন্নীতকৰণ কৰিব লাগে ৰাজ্য চৰকাৰে। কিন্তু মুখ্যমন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ মন্তব্য যে টেট অবিহনে শিক্ষক পদলৈ উন্নীতকৰণ কৰিব নোৱাৰে ৰাজ্য চৰকাৰে। সেয়েহে বাৰে বাৰে ৰাজ্য চৰকাৰৰ লগত আলোচনাত বহিবলৈ চেষ্টা কৰিছে প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলে, কিন্তু ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সদুত্তৰ পোৱা নাই। অক্টোবৰ মাহত গান্ধী জয়ন্তীৰ দিনাখন 15 ঘণ্টীয়া অনশনৰ দৰে কাৰ্যসূচী আৰু টিউটৰৰ দাবীসমূহ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীক জনোৱাৰ পৰিকল্পনা গ্ৰহণৰ প্ৰস্তাৱ ৰাখিছে এইবাৰ টিউটৰ শিক্ষক কৰ্মচাৰী সংস্থাই। পৰৱৰ্তী বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলে।